নহয় চাওক আমি আজি এই পবিত্ৰ দিনটোতে আমি ক'ব বিচাৰোঁ যে নিশ্চয় আমি বহুদিনৰ পৰা এই জনজাতিকৰণৰ সমস্যাটো সমাধানৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলন আমি গঢ়ি তুলিছিলোঁ, কিন্তু আজি কালক্ৰমত আজি এই জনজাতিকৰণৰ সমস্যাটো আজিলৈকে সমাধান কৰিব পৰা নাই। আজি আমি খবেৰে কৈছিলোঁ যে আমাৰ কোচৰাজবংশী জনগোষ্ঠীৰ যি কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি কিছু পৰ্যায় আগুৱাই গৈছে। আমাৰ যি অসমৰ বিধানসভাত যি আমাৰ বিল আছিলে কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন, ইয়াৰ আগতে কেবিনেট যি সিদ্ধান্ত লোৱা আছিলে, কিন্তু সেই বিলখন আজিলৈকে পাছ হোৱা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ যোৱা 5 তাৰিখে আমাৰ এখন বৈঠক হয়। আমাৰ সংগঠন সন্মিলিত আক্ৰাছুৰ লগতে সন্মিলিত মঞ্চৰ লগত আমি বিশিষ্ট ব্যক্তিসকলকো লৈ গৈছিলোঁ। তাতে বিশেষভাৱে আলোচনা হৈছিল জনজাতিকৰণৰ সমস্যাটো সমাধানৰ কাৰণে। তেওঁলোকে এইবাৰ কেবিনেটত উত্থাপন কৰি কেবিনেটত পাছ কৰাৰ কাৰণে তেওঁলোকে ইতিমধ্যেই আমাক কিছু কথা অৱগত কৰিছে। গতিকে আমি ক'ব বিচাৰোঁ যে জনজাতিকৰণৰ সমস্যাটোৰ লগতে আৰু বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক সমাধানৰ কাৰণে তেওঁলোকে আমাক কিছু প্ৰতিশ্ৰুতি দিছে। গতিকে আজি মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ এই সভাত আহিব। নিশ্চয় আমি তেখেতক আমি এই কথাষাৰৰ লগতে বিভিন্ন আমাৰ দাবীসমূহ সম্পৰ্কে তেওঁলোকে যিখিনি ক'ব বিচাৰিছিল আজি এই মঞ্চত আহি আমাৰ সকলো ৰাইজৰ আগত অৱগত কৰিব যে কোচৰাজবংশীৰ বিভিন্ন সমস্যা আছিল, যি সমস্যা কোচৰাজবংশী জনগোষ্ঠীৰ কমতাপুৰৰ লগতে মূল জনজাতিকৰণৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণে দাবী আমি আন্দোলন কৰি আহিছোঁ। গতিকে এই জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে নিশ্চয় পথ প্ৰস্তুত কৰিব। তাৰ কাৰণে মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আজি ইয়াত আহি নিশ্চয় ৰাইজক দুই এষাৰ এই কথা জনাব যে আজি বিটিআৰবাসী বা আজি অসমবাসী আজি আমাৰ সকলো ৰাইজে অপেক্ষাৰত যে আজি কি ধৰণে বিভিন্ন সমস্যাবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা, সেই সমস্যা সম্পৰ্কে তেখেতে নিশ্চয় আজি ইয়াত আহি আপোনালোকৰ আগত ক'ব। আমি খুবেই আনন্দিত। বিশ্ব মহাবীৰ চিলাৰায় জন্ম জয়ন্তী উপলক্ষে আজি আমি সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা আৰু কোচৰাজবংশী সন্মিলিত মঞ্চৰ লগতে বিজনী মহকুমা আক্ৰাছুৰ সহযোগত আমি বিজনী ছোৱালী হাইস্কুল প্ৰাংগণত আজি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। ইয়াত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা জ্যেষ্ঠ ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ, গুণী জ্ঞানী ব্যক্তিসকলক আমি ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ। আজি আমাৰ এই প্ৰথম কাৰ্যসূচী আমাৰ ইতিমধ্যে হৈ গ'ল। আমি এই বিশ্ব মহাবীৰজনাক আমি যাতে সকলোৱে আজি শ্ৰদ্ধা কৰিব পাৰোঁ, শ্ৰদ্ধাঞ্জলি জনাব পাৰোঁ, তাৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ। এই দিৱসটি যাতে আমি সুচাৰুৰূপে ভালদৰে পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ আজি মাননীয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি ইয়াতে আমন্ত্ৰণ কৰিছোঁ। তেখেতে আহি পাব আমাৰ ইয়াত, আৰু লগতে আমি আমাৰ এই বিটিআৰৰ আমাৰ মাননীয় মুখ্য বিটিআৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতকো আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। গতিকে আমি বিশিষ্ট ব্যক্তিসকলক আমি ইয়াত আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে আমাৰ নিশ্চয় ইয়াত আহিব বুলি কনচাৰ্ণ দিছে, আহিব। গতিকে ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ যে আমি বিভিন্ন কাৰ্যসূচী আমাৰ চলি থাকিব। আমি আজি সঁচাই গৌৰৱান্বিত হৈছোঁ যে বিশ্ব মহাবীৰ চিলাৰায় যিজন আছিল, সেই চিলাৰায় আজি আপোনালোকে জানে বিশ্ব মহাবীৰ চিলাৰায় নৰনাৰায়ণ আজি তেওঁলোকে যিধৰণে আজি কমতাপুৰ ৰাজ্যৰ পৰা আজি আমাৰ জনগোষ্ঠীটোৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে সেই কমতাপুৰত আশ্ৰয় দিছিল। কমতাপুৰবাসী হিচাপে সকলো জাতি জনগোষ্ঠীৰ মানুহে ঐক্যবদ্ধভাৱে বসবাস কৰিছিল, তেওঁৰে প্ৰজা আছিল। গতিকে আজি সেই নৰনাৰায়ণ চিলাৰায়ৰ যি আদৰ্শ আছিল, সেই আদৰ্শত আজি সঁচাকৈ আমি আপ্লুত যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আজি গম পায় যে আজি অসমত শংকৰদেৱে যিধৰণে ভাষা কলা সংস্কৃতিৰ কাণ্ডাৰী, আজি ক'ব গ'লে শংকৰদেৱৰ লগত আজি নৰনাৰায়ণ চিলাৰায়ে যিধৰণে কমতাপুৰ ৰাজ্যত ধৰ্ম প্ৰচাৰ কৰিব সুবিধা দিছিল চিলাৰায় নৰনাৰায়ণ, আজি সঁচাকৈ আমি গৌৰৱান্বিত হৈছোঁ যে নৰনাৰায়ণ চিলাৰায়ে শংকৰদেৱৰ নিচিনা এজন মহান গুৰুক আমি তেওঁলোকে ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে কমতাপুৰ ৰাজ্যত আশ্ৰয় দিছিলে। সেইজনে আজি অসমত এই ভাষা কলা সংস্কৃতি অসমীয়া ভাষাৰ কাণ্ডাৰী। গতিকে আমি তেওঁকো আমি সদায় সোঁৱৰিছোঁ যে ধৰ্মগুৰুসকলক আমি সদায় মান্যতা দিব লাগিব, যিকোনো বীৰ বীৰাংগনাক আমি সদায় মান্যতা দিব লাগিব। গতিকে আজি সেই নৰনাৰায়ণ চিলাৰায় আদৰ্শত আজি অসমত বিভিন্ন ঠাইত চিলাৰ দৰে যিধৰণে ৰাজ্য জয় কৰিছিল, আজি সেই কথা সৰ্বজনবিদিত। আজি ভাৰত বুৰঞ্জী নহয়, বিভিন্ন আজি
কিতাপত আজি দেখা পোৱা যায় যে বিশ্ব মহাবীৰৰ লগতে 3জন বীৰ আছিলে, যিজন বীৰ নেকি আজি চিলাৰ দৰে থপৰিয়াই আজি ৰাজ্য জয় কৰিছিল। আজি তেখেতৰ যি আদৰ্শ, তেখেতৰ আদৰ্শৰ নিদৰ্শন আমি সঁচাকৈ ক'বই নোৱাৰোঁ যে ইমান আদৰ্শ তেখেতৰ আছিল। আজি ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীকে ঐক্যবদ্ধভাৱে লৈ আহিছিল। গতিকে আজি আমি ক'ব বিচাৰোঁ যে আজি আমি সেই কমতাপুৰ ৰাজ্যৰে এজন প্ৰজা আছিলোঁ। আমি সেই প্ৰজা হিচাপে আজি আমি বিভিন্ন সমস্যাত জৰ্জৰিত যদিও আজি আমাৰ এই দিনটোত কিন্তু আমি আনন্দিত যে বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্মদিনত আজি আমি ঐক্যবদ্ধ হৈ আমি একতাৰে এনাজৰীৰে আমি আগুৱাই যাব যাতে পাৰোঁ, তাৰ কাৰণে আমি বিশ্ব মহাবীৰ চিলাৰায়ৰ ওচৰত আমি আজি প্ৰণাম জনাইছোঁ, যাতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাত বিভিন্ন জাতি জনগোষ্ঠীক যাতে সঁচাকৈ তেওঁৰ আশীৰ্বাদে আমাক যাতে আপ্লুত কৰি আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমি সদৌ গোস্বামী ছাত্ৰ সন্থাই সদায় তেওঁৰ ওচৰত আমি শৰণাগত। আমি আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল মোৰ অতিথিবৃন্দ আহিছে, ইয়াত বিভিন্ন জ্ঞানী গুণী ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ। সকলোকে সদৌ গোস্বামী ছাত্ৰ সন্থাৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আজি যাতে আমি বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী দিৱসটি যাতে ভালদৰে আমি পালন কৰিব পাৰোঁ, সকলোকে মই অনুৰোধ জনাইছোঁ। আজিৰ এই দিনটোত মই বিশেষ নকওঁ যে আজি আমি এই দিনটো যাতে ভালদৰে পালন কৰিব পাৰোঁ, তাৰ কাৰণে বিভিন্ন প্ৰান্তৰ ৰাইজকো মই অনুৰোধ জনাইছোঁ। মহান বীৰজনাই যাতে আমি আজি সন্মানেৰে আজি বন্তি প্ৰজ্বলন কৰি আমি মাল্যদান কৰিছোঁ। আজি যাতে আমি এই বীৰজনাক সুঁৱৰি আমি তেওঁৰ যি আদৰ্শক যাতে আমি গুণগত আদৰ্শক আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে মই সদৌ গোস্বামী ছাত্ৰ সন্থাৰ পৰা ধন্যবাদ জনাইছোঁ। মই বিশেষ নকৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।